অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কমাৰবন্ধা আঞ্চলিক সমিতি আমি 2010 চনৰ 26 ডিচেম্বৰত গঠন হৈছিল আঞ্চলিক সমিতিখন। গঠন হোৱাৰ পৰা কমাৰবন্ধা ৰেলগেটৰ সমিতিত আমাৰ এটা কাৰ্যালয় আছিলে, কিন্তু এই ফ্লাইঅভাৰৰ সুযোগ লৈ দুৰ্ভাগ্যবশতঃ ৰেলৱে ডিপাৰ্টমেণ্টে আমাৰ অফিচটো তেখেতলোকে এভেকশ্যন কৰিলে। যিকি নহওক আজি আমি আহি পুনৰ আমাৰ নিজৰ যি কাৰ্যালয় আমাৰ মাটি আছিলে, আমি মাটি পুনৰ আজি আমি দখল কৰিছোঁ। আৰু এই দখল কৰিছোঁ এটা কথা, আমি ৰেলৱে কৰ্তৃপক্ষক এই আপোনালোকৰ মাধ্যমৰ যোগেদি আমি দাবী জনাইছোঁ যে তেখেতলোকে যাতে পুনৰ আমাৰ এই মাটিডোখৰ এভেকশ্যন নকৰে। আমি অনুৰোধ জনাইছোঁ, লগতে দাবীও জনাইছোঁ, কাৰণ যিহেতু আমি ৰাইজৰ হকে কাম কৰা এটা সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় ৰাইজৰ লগত থাকে। আৰু এই ফ্লাইঅভাৰ যি কাম চলি আছে, ANPL নামৰ যি কোম্পানীয়ে এই ফ্লাইঅভাৰখন কৰি আছে, তেখেতলোকে এই তলৰ যিটো ৰাস্তা, এই ৰাস্তাটো বৰষুণ দিলে তামাম বোকা হয় আৰু ৰ'দ দিলে ধূলি হয়। যিহেতু আমাৰ ৰেলগেটৰ সমীপত এখন কমাৰবন্ধা প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে, এই চিকিৎসা কেন্দ্ৰলৈ বহুত ৰোগী আহে, গতিকে তেখেতলোকে এই ফ্লাইঅভাৰখনৰ সুবিধা লৈ কিন্তু ৰাস্তাটো আজি পৰ্যন্ত নিৰ্মাণ কৰা নাই। আমি তেখেতলোককো আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি তেখেতলোকক আমি দাবী জনাইছোঁ, তেখেতলোকে যাতে এই ৰাস্তাটো অনতিবিলম্বে নিৰ্মাণ কৰি দিয়ে। অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কমাৰবন্ধা আঞ্চলিক সমিতিয়ে বৃহত্তৰবাসী কমাৰবন্ধা ৰাইজৰ সহযোগত কিন্তু আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ সাব্যস্ত হ'ম। তেতিয়া কিন্তু জগৰীয়া কিন্তু আমি দেখোন তেখেতলোক হ'ব। ধন্যবাদ। জয় অসম। আপোনালোকে সংৰক্ষিত এলেকা বুলি যি ৰাখিছোঁ মানে কি হ'ল, প্ৰথম পৰ্যায়ত তেখেতলোকে এতিয়ালৈকে মানি লওঁ। আমি ৰেলৱে ডিপাৰ্টমেণ্টক আমি জনাম, অলৰেডি আমি অৱগত কৰিছোঁ, আৰু তেখেতলোকে যদিও মানি ল'লে আমি কিন্তু বলপূৰ্বকভাৱে হ'লেও আমি তেখেতলোকৰ পৰা কাঢ়ি ল'ম। আৰু অন্যথা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু আন্দোলনৰ সহায় ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।